লখিমপুৰ সমষ্টিত আৰম্ভ প্ৰাক নিৰ্বাচনী হিংসা সাংবাদিকৰ সন্মুখত অন কেমেৰা কংগ্ৰেছৰ প্ৰাৰ্থী ঘন বৰগোহাঁইলৈ চুচা বিজেপিৰ গুণ্ডা বাহিনীৰ নিশা লখিমপুৰৰ ৰাজপথত কংগ্ৰেছ প্ৰাৰ্থী ঘন বৰগোহাঁইক আক্ৰমণ বিজেপিৰ গুণ্ডা বাহিনীৰ ৰাজপথত বাহন চলাচল বন্ধ কৰি উদ্ভণ্ডালি বিজেপিৰ ভেৰণীয়া গুণ্ডা বাহিনীৰ মুখত কলা কাপোৰ বান্ধি একাংশ বিজেপি গুণ্ডাৰ উদ্ভণ্ডালি বাহুবলেৰে নিৰ্বাচনী বৈতাৰণি পাৰ কৰাৰ চেষ্টা নেকি বিজেপি প্ৰাৰ্থী মানৱ ডেকাৰ নিৰ্বাচনৰ দিন চাপি অহাৰ লগে লগে এতিয়া বৃদ্ধি পাইছে প্ৰাক নিৰ্বাচনী হিংসা আৰু এইবাৰ লখিমপুৰত সৃষ্টি হৈছে প্ৰাক নিৰ্বাচনী হিংসা সাংবাদিকৰ কেমেৰাৰ সন্মুখতে আক্ৰমণৰ চেষ্টা চলাই কংগ্ৰেছৰ প্ৰাৰ্থী ঘন বৰগোহাঁইক মুখত কলা কাপোৰ মৰা একাংশ যুৱকে ৰাজপথত উদ্ভণ্ডালি কৰি ঘন বৰগোহাঁইক আক্ৰমণৰ লক্ষ্য কৰি লয় অকল সেয়াই নহয় ৰাজপথত আবদ্ধ কৰে ৰাজপথেৰে যোৱা বাহনসমূহো এতিয়া যেন চৰম হতাশাত ভুগি বিজেপিয়ে বাহুবলৰ প্ৰয়োগ কৰা দেখিবলৈ পোৱা গৈছে নিশা 12:30 মান বজাত কংগ্ৰেছৰ প্ৰাৰ্থী ঘন বৰগোহাঁই ঘৰলৈ যাবলৈ ওলাওঁতেই ঘন বৰগোহাঁইৰ সন্মুখত বিভিন্ন অশ্লীল শব্দৰে বিভিন্ন শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ পাছতেই পৰিস্থিতি অধিক ভয়াৱহ হোৱা দেখিবলৈ পোৱা যায় কংগ্ৰেছক পুনৰ ভোট প্ৰচাৰ চলাব নিদিয়ে যোৱাকালি পৰহি জালুকবাৰী সমষ্টিত ব্ৰিটিছে নেওক ডাঙৰীয়া আনি খেদি ফুৰিছে তেখেতৰ গাড়ী ভাঙিছে 4-5খনকে গাড়ী আজি দেখা পালে আপোনালোকে লখিমপুৰত এনেকুৱা অৱস্থা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক বিজেপিৰ গুণ্ডা বাহিনীয়ে বাৰে বাৰে আক্ৰমণৰ বাবে চুচালোৱা দেখিবলৈ পোৱা গৈছিলে পৰৱৰ্তী সময়ত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ যি দেহৰক্ষী আছিলে সেই দেহৰক্ষীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক গাড়ীৰ ভিতৰলৈ লৈ আহিবলৈ সক্ষম হয় এতিয়া প্ৰশ্ন হয় কিয় নিৰ্বাচনৰ নামত এনেধৰণৰ উদ্ভণ্ডালি সৃষ্টি কৰিছে এইসকল নেতাই মানৱ ডেকাই বাহুবলেৰে এইবাৰ নিৰ্বাচনত জয়ী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি মানৱ ডেকাই লখিমপুৰত নমাইছে নেকি নিজৰ গুণ্ডা বাহিনী ধনৰ বল বাহুবলেৰে ভোট কিনাৰ চেষ্টা চলাইছে নেকি এইবাৰ লখিমপুৰত মানৱ ডেকাই নে ইয়াৰ পিছত আছে আন ষড়যন্ত্ৰ এই সন্দৰ্ভত কংগ্ৰেছৰ প্ৰাৰ্থী ঘন বৰগোহাঁইৰ সৈতে আমাৰ বাৰ্তালাপ হৈছিলে কি ক'লে শুনক কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে বৰগোহাঁই আমি কালি দেখিবলৈ পাইছিলো আমাৰ মই সেই ঠাইত উপস্থিত আছিলো কিছুমান ফুটেজ লৈ আছিলো সেই সময়তে আপুনি গাড়ীত উঠিবলৈ লোৱা সময়ত একাংশ বিজেপিৰ ভেৰণীয়া গুণ্ডা বাহিনী বুলি ক'ব লাগিব সেইসকলে কিছু অভব্য আচৰণ কৰা দেখিবলৈ পোৱা গৈছিল আপোনাক অপদস্থ কৰা দেখিবলৈ পোৱা গৈছিলে কি ক'ব এই সন্দৰ্ভত আপুনি নাই মইতো অকস্মাত এইটো আচৰিত হৈ গলো হয় যে মই হোটেলত আছিলো তাতে অলপ মানুহ চানুহ লগ ধৰিলো হয় আৰু গাড়ীত উঠি ঘৰলৈ আহিব সময়ত মানে 10-12টা ল'ৰাই অভদ্ৰামী চিঞৰ বাখৰ কৰি মাৰপিট কৰি মোক খেদা মাৰি আহিছে মানে এনেকুৱা হেৰি নচলিব আমাৰ মানৱ ডেকা জিকিব চাই ল'ম এনেকে অভদ্ৰ চৰণ দুই এটাইতো মোক মাৰিবলৈ খেদা মাৰি আহিছে তেতিয়া মই ওলাই গলো আৰু তোমালোকে মোক মাৰিব বিচাৰিছা মাৰাচোন চাওঁ কেনেকে মাৰা তাৰ ভিতৰতে মই কিন্তু দুই এটা অলপ মানে গুৱাহাটীয়া ল'ৰাৰ মানে মাত শুনিছো মই চিনি পোৱা নাই ল'ৰাকেইটা কিন্তু আমাৰ লখিমপুৰৰ ল'ৰা নহয় 2-3টা মোক মানে মুখা মানে কাপোৰ বান্ধি আহিছে আমি দেখিবলৈ পাইছিলো মুখত তেওঁলোকৰ কাপোৰ বন্ধা আছিলে কলা কাপোৰ মাৰি আহিছিলে আৰু আপোনাক বাৰে বাৰে গতিয়াই দিয়া নিচিনা কৰিছিলে তেখেতলোকে আপোনাক পুলিচে আপোনাৰ যিসকল আপোনাৰ লগত পুলিচ আছিলে সেইসকলে ৰখাবলৈ চেষ্টা কৰিছিলে আপোনাক কিন্তু গতিয়াই দিছিলে তেখেতলোকে হয় নাই এই কোনোবা এটা কাপোৰ পিন্ধা ল'ৰা এটাই মোক গতিয়াই দিছিলে তেতিয়া মই কলো যে তোমালোকে কি কাৰণে এইবিলাক অভদ্ৰামী কৰিছা মানৱ ডেকা জিন্দাবাদ চিঞৰিছে গতিকে এনেকুৱা অভদ্ৰ আচৰণ এইটো বিজেপি দলৰ কাৰণে কিন্তু শুভলক্ষণ নহয় আৰু কি ক'ব বিচাৰিব যে বৰ্তমান সময়তো লখিমপুৰ এনেধৰণৰ পৰিস্থিতি হৈছিল নে এইবাৰ পোনপ্ৰথম হোৱা দেখিবলৈ পোৱা গৈছে নাই এনেকে মোক লখিমপুৰত কোনেও তেনেকে আঙুলি এটোৱাই কথা ক'ব নোৱাৰে আজিলৈকে কোৱা নাই এনেকুৱা মই কাৰো লগত মোৰ বেয়া নহয়েই যি দলৰে নহওক সকলো লগত মোৰ
ছিনিয়ৰসকলক মই শ্ৰদ্ধা কৰো, জুনিয়ৰসকলক মই মৰম কৰো, এনেকুৱাকে মোক খেদা মাৰি মোক গাত হাত দিবলৈ কোনো সাহস কৰা নাছিলে। এই প্ৰথম এই যোৱাকালি এই ঘটনাটো হ'ল। এয়া বিজেপিৰ আপুনি ভাবে নেকি যে বিজেপিয়ে মানে নিৰ্বাচনত পৰাস্ত হোৱা হ'ব কাৰণে মানে এক প্ৰকাৰ শংকাত ভুগি এনেধৰণৰ কাম কৰিছে বুলি ভাবে নি আপুনি? নাই, এইটোতো অবভিয়াছলি হ'ব লাগিব। কাৰণ তেওঁলোকে ভয় খোৱাৰ কাৰণেতো তেনেকুৱা পৰিস্থিতি সৃষ্টি কৰিছে। অবভিয়াছলি হয়, তেওঁলোকে ভয় খাইছে, যিটো কাৰণে এনেকুৱা ধৰণৰ পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছে। তেওঁলোকে এতিয়া আমাৰ ওপৰত তেনেকুৱা ধৰণৰ কিছুমান বেয়া মানে কথা ভাবিছে, চিন্তা কৰিছে। মই আজিৰ পৰা সজাগ হ'ম আৰু ৰাইজকো মই আহ্বান জনাইছো যে তেওঁলোকে কামেৰে আৰু কথাৰে জিকিব নোৱাৰি, এতিয়া তেওঁলোকে মানে অহিংসা নীতি তেওঁলোকে অৱলম্বন কৰিছে। আপোনালোকে শুনিলে, এতিয়া ভয় শংকাত ভুগিছে কংগ্ৰেছৰ প্ৰাৰ্থী ঘন বৰগোহাঁই। নিৰ্বাচনলৈ মাজত মাত্ৰ আছে 4টা দিন আৰু তাৰ মাজতে এতিয়া ভয় শংকাত ভুগিবলগীয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীসকল। নিউজ এক্স ৰিপৰ্ট, এনি ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।